নমস্কাৰ সকলোকে বহুত বেছি ধন্যবাদ পোনপ্ৰথমে জনাইছো কাৰণটো হ'ল আজি আমাৰ ইউটিউব ফেমিলিটো মানে বুধিনী এন্টাৰটেইনমেন্টৰ ইউটিউব ফেমিলিটো 50,000 সাবস্ক্ৰাইবাৰ হ'ল তো আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদৰ বাবে এই যাত্ৰা মোৰ সফল হৈছে তাৰ বাবে সকলোকে বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ আৰু মই গম নোপোৱাকৈ এনেকৈ এটা কেক যোগাৰ কৰি থৈ দিছিলে তাই তো কেকটো কাটিলো আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত এয়া আপোনালোকৰ বাবে অলপমান আগবঢ়াই দিছোঁ আৰু বিবেক দাহঁতৰ দোকানতে কেকটো মই গম নোপোৱাকৈ তাই মনে মনে আয়োজন কৰিছিলে আৰু সকলোকে অলপ খুৱাই দিলোঁ তো আপোনালোকক বহুত বেছি ধন্যবাদ অন্তৰৰ পৰা জনাইছোঁ আৰু এনেকৈ 50,000 সাবস্ক্ৰাইবাৰ মানে 50,000 সাবস্ক্ৰাইবাৰ ফ্যামিলি হোৱাৰ ফূৰ্তিতে সৰুকৈ এটা কেক কাটি উদযাপন কৰিলোঁ আৰু এই মোমেন্টটো হাসি ৰাখিলোঁ যাতে ভৱিষ্যতলৈ চাব পাৰোঁ আৰু এটা কথা আছে অতীতক নাযাবা পাহৰি তো আহকচোন অলপমান অতীতত যাওঁ কি হৈছিল মোৰ চেনেলটোৰ লগত কেনেকৈ আৰম্ভ কৰিছিল আৰু আজি আপোনালোকক মই দেখাব বিচাৰিছোঁ অলপমান যেহেতু 50,000 সাবস্ক্ৰাইবাৰ হ'ল কিন্তু 50,000 হোৱাৰ আগতেতো মোৰ এটা সাবস্ক্ৰাইবাৰ আছিলে যেটো মোৰ মাৰ ফোনটোৰ পৰা মই সাবস্ক্ৰাইব কৰি লৈছিলোঁ আৰু এয়া আজিৰ পৰা 7 বছৰ আগতে বনোৱা 7 years ago 7 বছৰ আগতে বনোৱা কমেডি ভিডিঅ' তেতিয়া বনাইছিলোঁ এতিয়া অলপমান ভিউজ কেইটা বাঢ়িলে কিন্তু তেতিয়া 10টা ভিউজ 3টা ভিউজ 4টা ভিউজ এনেকৈ আছিলে তথাপিও কিন্তু ভিডিঅ' বনাই আছিলোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে ইউটিউব চেনেলটোত আপলোড কৰা হাই ফ্ৰেন্ড ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু 5 মিনিটমান ৰ'লেই হ'ব আন্টি চেন্ডেলটো ভাল লাগিছে খুলিম নেকি নালাগে আন্টি স্পৰ্টিংটো ভাল লাগিছে তাৰপৰা কি হ'ল খোলা নেকি হয় লাগে নালাগে আৰু আপোনালোকে দেখা পালে ফাৰ্ষ্ট ভিডিঅ'টো যেটো 7 বছৰ আগতে বহুত সৰু আছিলোঁ গাঁৱত আছিলোঁ তেতিয়া আৰু এনেকৈ ভিডিঅ' আপলোড কৰিছিলোঁ তেতিয়া ইমান জনা নাছিলোঁ একো এডিটিঙৰ একোটো নলেজ নাছিলে জাষ্ট ক্লিপটো লৈ আপলোড কৰি দিছিলোঁ তাৰপিছত মাজতে এৰি দিলোঁ ভিডিঅ' বনোৱা সেনেকৈ কমেডি ভিডিঅ' বনালোঁ প্ৰায় 20টামান ভিডিঅ' বনালোঁ ভিউজ আহে অনলি 5 4 6 10 হাইষ্ট 10টা ভিউজ আহে তো তেনেকৈ ভিডিঅ' বনালোঁ যিমানকেইটা পাৰিলোঁ কিন্তু মাজতে এৰি দিব লগা হ'ল গুৱাহাটী আহিলোঁ ফিল্ম মেকিঙৰ কোৰ্চ কৰিলোঁ তো কিছুমান প্ৰেছাৰ থাকে আৰু সেইকাৰণে টাইম দিব নোৱাৰিলোঁ আৰু বিশেষ ফিডবেকো পোৱা নাছিলোঁ ভিউজ বহুত কম তো মেইনটেইন কৰিবলৈ অসুবিধা হৈছিল কিন্তু তাৰপিছত লাহেকৈ যেতিয়া মই প্ৰথমখন চিৰিয়েলত এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিলোঁ তো সেইখন চিৰিয়েলৰ পৰা মই মোৰ বিহাইণ্ড দ্য চিন ব্লগ বনোৱা আৰম্ভ কৰিছিলোঁ তো সেই ব্লগ প্ৰথমটো ভিডিঅ' য'ত মোৰ বহুত বেছি ভিউজ আহিছিলে চেনেলটো মনিটাইজেশ্যন হৈছিলে আৰ্নিং হৈছিলে আপোনালোকৰ বহুত বেছি মৰম পাইছিলোঁ তো সেই ভিডিঅ'টো অলপমান চাই লওক আৰু এইটো মোৰ প্ৰথমটো ভিডিঅ' য'ত বহুত বেছি ভিউজ আহিছিলে তেতিয়া মই জানা নাছিলোঁ ইউটিউব মানে এডিটিং ভাল এপ্লিকেশ্যন নাছিলে কাইন মাষ্টাৰতে এডিট কৰিছিলোঁ আচ্ছা আৰু দেখা পালে ভিডিঅ'টো আপোনালোকে তেতিয়া সৰু আছিলোঁ এখন প্ৰথমখন চিৰিয়েল য'ত মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ তাৰে বিহাইণ্ড দ্য চিন বনাইছিলোঁ ব্লগ বনাবলৈ প্ৰথম আৰম্ভ কৰিছিলোঁ কিন্তু ব্লগ বনাবলৈ মোক প্ৰথম ইনস্পায়াৰ কৰিলে মানে সাহস দিলে মৌৰী বাই তো সেইখন চিৰিয়েলৰ লিড কেৰেক্টাৰটো কৰিছিলে মৌৰী বাই তো তাইৰ সাহসতে মই প্ৰথম ভিডিঅ'টো বনাইছিলোঁ আৰু বহুত বেছি ভিউজ আহিছিলে তাৰপিছত এনেকৈ লাহে লাহে বিহাইণ্ড দ্য চিন বনাই গৈ থাকিলোঁ থেংক ইউ আৰু এইটো তেতিয়াৰ ভিডিঅ' যেতিয়া মোৰ 30,000 সাবস্ক্ৰাইবাৰ মানে মোৰ ফেমিলিটো 30,000 হৈছিলে তো তেতিয়া এইটো মোক চুকুৱে মোক মই গম নোপোৱাকৈ মোৰ ফ্ৰেণ্ডৰ লগত মোৰ ৰুমমেটৰ লগত মিলি কেনে মোক এইটো ছাৰপ্ৰাইজ দিছিলে 30,000 কেক এটা ঠিকে আজি সাবস্ক্ৰাইবাৰ মই ভবা নাছিলোঁ এনেকুৱা কেক চেক কিবা আয়োজন হ'ব বুলি বাট তাই মনে মনে আনি কেক এটা ৰেডি কৰি আৰু এনেকৈয়ে 0 ছাবস্ক্ৰাইবাৰৰ পৰা 50,000 ছাবস্ক্ৰাইবাৰ হোৱালৈকে বহুতকেইটা ভিডিঅ' আপলোড কৰিলোঁ মাজতে বহুত উত্থান পতন গ'ল মাজতে ভিউজ বহুত কম আহিলে আৰু কেতিয়াবা বহুত ভিউজ বেছি আহিলে তাৰ মাজতে মোক বহুতে বহুত বেছি হেল্প কৰিলে সকলোকে বহুত বেছি ধন্যবাদ তাতকৈ ধন্যবাদ আপোনালোকক আৰু বৰ্তমান মোৰ চেনেলটোত
295টা ভিডিঅ' আপলোড হ'ল আৰু তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ এনেকৈ মৰম দি যাব বৰ্তমান আমি শ্বুটিং কৰি আছোঁ দুহিটাৰ বিহাইণ্ড দ্য চিন দেখাই আছোঁ ব্লগ দেখাই আছোঁ যিমান পাৰিছোঁ আপোনালোকে চাই থাকিব মৰম দি যাব এনেকৈ আগলৈ যিমান পাৰোঁ ভিডিঅ' আপলোড কৰি যাম তো তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ থেংক ইউ এনেকৈ মৰম দি যাব লাভ ইউ অল